ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপ দখলৰ পিছতে পোনপ্ৰথমে বোকাখাতৰ স্বগৃহত উপস্থিত হৈছে অসম কন্যা উমা চেত্ৰী আৰু ইতিমধ্যে মই উমা চেত্ৰীৰ বাসগৃহত উপস্থিত আছোঁ। ইতিমধ্যে বিভিন্নজন লোকে উমাক উষ্ম আদৰণি জনাইছে। প্ৰথমে উমাক আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। কেনেকুৱা লাগিছে, কি ক'বা মনৰ অনুভৱ? খুব ভাল লাগিছে ৱৰ্ল্ড কাপ জিকি অহাৰ কাৰণে, আৰু এইটো মোৰ ফাৰ্ষ্ট ৱৰ্ল্ড কাপ আৰু তাত মোৰ ডেবিউ হৈছিলে, তো সেইটো কাৰণে ভাল লাগিছে। আৰু ঘৰলৈ আহিছা বহুত দিনৰ মূৰত, কেনেকুৱা লাগিছে বা পৰিয়ালৰ আত্মীয় স্বজনৰ লগ পাইছা? বহুত ভাল লাগিছে, কাৰণ এতিয়া যেনেকৈ মোক গাঁৱৰ সকলো মানুহে আহি যেনেকৈ আগুৱাই ধৰিলে আৰু যেনেকৈ মোক সম্বৰ্ধনা অনুষ্ঠান এটা সৰুকৈ হ'লেও পাতিলে, তেওঁলোকে ইমান ধুনীয়াকৈ পাতিছে। মই ইমান ইমান ভাবা নাই আৰু এনেকৈ কৰিব, বাট বহুত ধুনীয়াকৈ কৰিছে। তেওঁলোকে আহিছে মোৰ লগত, থাকিছে, কথা পাতিছে, চ' মোৰ বহুত ভাল লাগিছে। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে তোমাক সাক্ষাৎ কৰিছে, হয়, খুব ভাল লাগিছে তেওঁৰ লগত কথা পাতি, কাৰণ মোৰ তেওঁৰ লগতো ফাৰ্ষ্ট টাইম হয়, প্ৰধানমন্ত্ৰী আৰু প্ৰেছিডেণ্ট সকলো লগত ফাৰ্ষ্ট টাইম আছিলে, আৰু মোৰ বহুত ভাল লাগিছিলে, কাৰণ তেনেকুৱা কথা পাতিব খুব কম সময় পাওঁ, আৰু সেইটো ৱৰ্ল্ড কাপ জিকাৰ পাছতে তেনেকৈ ইমান ধুনীয়াকৈ আমাক আদৰণি ধৰিছে আৰু ইমান ধুনীয়াকৈ কৈছে, যিহেতু সেইটো কাৰণে বহুত ভাল লাগিছে। নিশ্চয়কৈ আচলতে উমা চেত্ৰীৰ মাতৃহঁতে তেওঁ খেল চাবলৈ গৈছিলে, কেনেকুৱা লাগিছে? আপুনিও খেল চাবলৈ গৈছে? খেল চাবলৈ গৈছোঁ, বহুত ভাল লাগিছে, একদমেই ভাল লাগিছে। আৰু চবক লগ পাইছোঁ, চবৰ গাৰ্জেনক লগ পাইছোঁ, তেখেতৰ লগত কথা পাতিছোঁ, বহুত ভাল লাগিছে। মই অতি আনন্দিত। নিশ্চয়কৈ বিভিন্নজন দল সংগঠনৰ লোক আছে, মই কি ক'ব? আদৰণি জনাইছোঁ উমাক। তেখেতক লৈ আমি গৌৰৱ কৰিছোঁ, গতিকে আমি বোকাখাতবাসী, অসমবাসী সকলো গৌৰৱান্বিত। অনাগত দিনত আৰু আমি তেখেতৰ সফলতা কামনা কৰিম, আৰু তেখেতক আমি বোকাখাতবাসী সকলোৰে পৰাই অভিনন্দন জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আচলতে এনেদৰে এতিয়া উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে উমাৰ বাসগৃহত, যিহেতু উমা আহি ঘৰ পাইছে, আৰু ইতিমধ্যে উমাৰ বাসগৃহত বিভিন্নজনৰ শুভাকাংক্ষী আহি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।